हेलो गाइज की खबर आपनलोকৰ আশা কৰো সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল রাইড উইথ মহাদেৱ আজি বহুত দিন পিছত আকৌ ব্লগ দি আছো এতিয়া টাইম হৈছে মৰ্নিং 11টা তো সকলোকে মোৰ ফালৰ পৰা গুড মৰ্নিং লাষ্ট ব্লগ দিছিলো টুমজাং পিকৰ পৰা টুমজাং পিক যাই অহাৰ পিছৰ পৰা একো ব্লগ দিয়া নাছিলো কাৰণ একো কন্টেন্ট নাছিলে যেনেকুৱা বিনা কন্টেন্টৰ ভাত খোৱা শাক খোৱা মানুহ আহা আলহী আহা এইবিলাক ভিডিঅ দিব নোৱাৰি ন গাইজ এনেকুৱা এটা কথা তো আজি আমি বৰ্তমান আছো জালুকবাৰীত আৰু গৈ আছো শুৱালকুছিত কিয় গৈ আছো শুৱালকুছিত আছে হাৰেশ্বৰী মন্দিৰ বা আকাশীগংগা মন্দিৰ যেটো মন্দিৰ হয়তো আপোনালোকে বহুতে দেখা পাইছে বা বহুতে হয়তো গৈছেও বা বহুতে হয়তো যোৱাও নাই তো যদি আপোনালোকে যোৱা নাই তেতিয়াহ'লে এইটো ভিডিঅ' একদম লাষ্টলৈকে চাব আপোনালোকে ধুনীয়া মন্দিৰটো দৰ্শন কৰাই লৈ আহিম যেহেতু মই বহুত দিন বাবাৰ মন্দিৰত যোৱা নাছিলোঁ তো এই সুযোগতে ময়ো এবাৰ যাই আহোঁ বাবাৰ আশীৰ্বাদ লৈ আহোঁ আৰু আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো দেখাই লৈ আহোঁ তো বলক দেৰি নকৰি আজি আমাৰ এই জাৰ্ণিটোত আপোনালোকক অংশীদাৰ হওক তো বলক একেলগে গৈ থাকোঁ ধুনীয়া মন্দিৰটো লৈ আমাৰ ঘৰৰ পৰা মানে গুৱাহাটীৰ পৰা শুৱালকুছিলৈকে কিলোমিটাৰ হ'ল 50 কিলোমিটাৰ মানে মন্দিৰটোলৈকে আৰু হাৰেশ্বৰী মন্দিৰলৈকে বুলি ভাবি আছিলোঁ কিন্তু যাব পৰা নাছিলোঁ ফাইনেলি আজি টাইম মিলি গ'ল তো এইটো কাৰণে আজি ধুনীয়া মন্দিৰটোলৈকে গমন কৰোঁ আহি কিনে শুৱালকুছি পামেই আৰু এতিয়া ল'ব লাগিব লেফ্ট টাৰ্ণ ইয়াৰ পৰা শুৱালকুছি লিখা আছে 12 কিলোমিটাৰ তো শুৱালকুছিৰ পৰা আকৌ সোমাই যাব লাগিব মন্দিৰটোলৈকে অলপমান দূৰ আছে তো এতিয়া আমি সোমাব লাগিব লেফ্ট চাইডে সোমাই গ'লোঁ লেফ্ট চাইডে এতিয়া আবার টু ৱে ৰাস্তা টেনশ্যন নাই আৰু বঢ়িয়া ইয়াৰ পৰা লিখা আছে শুৱালকুছি 12 কিলোমিটাৰ বংশৰ 7 কিলোমিটাৰ বামুণ্ডি 23 কিলোমিটাৰ বামুণ্ডি আমি যাব লাগিব চাগে বামুণ্ডি পিনে মই যিখিনি জানো বামুণ্ডি পিনে যাব লাগিব তথাপিও গুগল মেপ চোৱাতকৈ লোকেল মানুহ সোধাটো বহুত বেছি ভাল আৰু আপোনালোকে গম পায় মই গুগল মেপ চালেও মই লোকেল মানুহ সুধি যোৱাটো বহুত বেছি প্ৰিফাৰ কৰোঁ অ' দাদা আকাশীগংগা ইপিনে যায়নে আকাশীগংগা হাৰেশ্বৰী মন্দিৰ চিধা ন আৰু সন্মুখত চাওক গাইজ এইখনে মেইন গেটখন যিখন হ'ল শুৱালকুছিৰ মেইন গেট বস্ত্ৰ উদ্যান এখন আহোঁতে এবাৰ চাম বাৰু বস্ত্ৰ উদ্যান বস্ত্ৰনগৰ শুৱালকুছিলৈকে আদৰণি ধৰ্ম আৰু কৰ্ম সংস্কৃতিৰ মিলনভূমি বঢ়িয়া ভাল লাগিছে বহুত ধুনীয়া গেটখন আল্টিমেট মজা অ' দাদা লেনটো সোনকালে ছিগনেলটো মাৰিব ন ৰাইট লৈ নে লেফ্ট লৈ চবক এতিয়া মই শিকাব লাগিব গাড়ী কেনেকৈ চলায় আমাৰ বহুত বেছি মানে মেক্সিমাম মানুহে এইটো ভুল কৰে ছিগনেল দিব একদম নাজানে ইণ্ডিকেটৰ সঠিক ইউজ কৰিব নাজানে লেন চেঞ্জ কৰিলে যে ছিগনেল দিব লাগে এইটো তেওঁলোকে নাজানে এতিয়া ল'ব লাগিব ৰাইট চাইডে এইটো হ'ল বামুণ্ডি পথ এতিয়া ইয়াৰ পৰা আৰু নাই বুলি 8-10 কিলোমিটাৰ যাই থাকিব লাগিব তাৰপিছতহে আমি আমাৰ ডেষ্টিনেশ্যন পাম বলক আগলৈকে গৈ থাকোঁ গাইছ ইমান ধুমুহা বতাহ বৰষুণ আচৰিত খালি বৰষুণটো পোৱা নাই কিন্তু তামাম হাৱা দিছে একদম এই গছ গছনিবিলাক মানে ভাঙি চিঙি পৰিছে ৰাস্তাই ঘাটে আৰু ইমান ধূলি কি ক'ব দেখিছেনে বতৰ কেনেকুৱা হৈ গ'ল এই চাওক ধূলি হাৱা গাড়ী পূৰা এনেকৈ নাগিনডেঞ্চ কৰি আছে ইমান ধূলি এই সন্মুখত চাওক পূৰা একদম অৱস্থা বেয়া কিবাকৈ যাই পালে হ'ল আৰু বেছি দূৰ নাই এই পাহাৰটোৰ সন্মুখতে দেখিছে সেই পাহাৰটোলৈকে যাব লাগিব আৰু এনেকুৱা গাঁৱলীয়া ৰাস্তাত চবতকৈ বেছি ভয় লাগে কি অলপ আগতে গৰু দৌৰিছে আমাৰ আগেৰে ছাগলী দৌৰিছে কুকুৰ দৌৰিছে মানুহ দৌৰিছে তো একদম স্পীড যাব নোৱাৰে ক'ত কি পৰিব ঠিক নাই আৰু মাজতে এনেকুৱা গছৰ পৰা নাৰিকলৰ এই যে পাতবোৰ এইবিলাক উঘালি কিনে ৰাস্তাত পৰিছিলে কিমান কি বাচি কিনে আহিছোঁ আৰু অলপ আছে আৰু এই চাওক ছাগলী পূৰা মেইন ৰাস্তাত এইখন পাহাৰ উঠিব লাগিব গাইছ দেখিছেনে সন্মুখত সেইখন পাহাৰ ধূলিৰ পাহাৰ একদম পূৰা ধূলি হৈ আছে কিন্তু ওপৰৰ মজা ভিউ আহিব মজা তো এনেকুৱা ধুমুহাত বাইক চলাই এটা কথা মনত পৰে জুবিনৰ যে এটা গান আছে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন
ঠিক তেনেকুৱা কথা দাদা অলপমান ছাইড দিব আমাক যাব দিয়ক আপোনালোকে ৰাস্তাৰ মাজত গাড়ী চলাই থাকক হেলমেট নাই একো নাই ইমান ধূলি এই বাবুহঁতে চিঙৰা খাই আছে লাঞ্চ টাইম হৈছে এতিয়া স্কুলত দাদা বঢ়িয়া ছিগনেল টিগনেল নামাৰিব ডাইৰেক্ট ঘূৰাই দিব 2-3 থাপৰ লগাই দিব মন যায় অকণমান ছিগনেলটো দিয়ক ন হাতেৰে হ'লেও দিয়ক যদি মেচিনটো বেয়া যদি লাইটটো বেয়া নাই ডাইৰেক্ট ঘূৰাই দিব পিছত আপুনি স্পীডত থাকিব আপোনাৰ দুখ হৈ যাব আপুনি মাৰি দিছে বুলি কৈ দিব কিবা এটা আহি পালোঁ কিবা পালোঁ শিলগুৰি আচ্ছা শিলগুৰি আগৰ পিনে শ্ৰী ধাৰেশ্বৰ মন্দিৰ যোৱা দেৱালয় যোৱা পথ শিলগুৰি হয় এই ওপৰত উঠি যাব লাগিব আহি পালোঁ শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয় শিলগুৰি এইখিনি শিলগুৰি বুলি কয় নেকি এতিয়া ৰাম ছাগলী এতিয়া ৰাজহাঁহ পাৰ্কিং ক'ত কৰে বা সন্মুখত এটা ধুনীয়া পুখুৰী আছে আল্টিমেট এতিয়া বগাব লাগিব এই ওপৰলৈকে A few moments later. গাইজ আমি আহি পাই গ'লোঁ শ্ৰী শ্ৰী ধাৰেশ্বৰ দেৱালয় এই জেগাৰ নাম হ'ল শিলগুৰি চাওক এতিয়া ভিতৰলৈকে সোমাই যাওঁ আৰু আহি ধুনীয়া পৰিৱেশ এটা ৰাজহাঁহবোৰে ঘাঁহ খাই আছে সন্মুখত পুখুৰী এটা আৰু এতিয়া ভিতৰলৈকে সোমাই গৈ থাকোঁ বলক মজা লাগিছে পৰিৱেশটো বহুত ধুনীয়া কিন্তু আৰু বৰষুণ আছে একটু দুটুপ কৰি কেনে বৰষুণ বেছি জোৰকৈ নাহিলে হ'ল পৰিৱেশটো বহুত ধুনীয়া আৰু এইটো বাবাৰ মন্দিৰ হয় এইপিনে এটা পুখুৰী এটা আছে মজা এইটো সন্মুখত বাবাৰ মন্দিৰ তাত পূজা কৰি কিনে আমি একদম ওপৰলৈকে যাব লাগিব আৰু বৰষুণো আহিছে মজা লাগিব বলক ভিতৰত পূজা কৰি কিনে ধুনীয়াকৈ লগ পাইছোঁ দিয়ক কিন্তু পৰিৱেশটো আল্টিমেট ভাল লাগিছে আহি কিনে আপোনালোকেও আহিব মই গুগল মেপৰ লিংকটো এই ডেছক্ৰিপশ্যনত দি দিম তাতে ক্লিক কৰি কিনে লোকেশ্যন পাই যাব আৰু আহি যাব A few moments later. তো গাইজ এতিয়া আহি আছে বৰষুণ আৰু এতিয়া যাব লাগিব ওপৰত উঠি কিনে বগাব আছে ওপৰলৈকে মজা লাগিব কিন্তু বাকী যি নহওক আহি বহুত বেছি ভাল লাগিছে আপোনালোকে আহিব পাৰে বহুত ধুনীয়া প্লেচ হয় আৰু আহি কিনে মনটো একদম পূৰা শান্তি লাগি গৈছে তো আপোনালোকে আহিব পাৰে ধাৰেশ্বৰী মন্দিৰ শুৱালকুছি তো এতিয়া গাইজ এইটো ৰাস্তাৰে চিৰি বগাই একদম ওপৰলৈকে যাব লাগিব য'ত আছে আকাশী গংগা মজা লাগিব বলক যাই থাকোঁ আগলৈকে বতৰটো বহুত বেছি ধুনীয়া কৰিছে আৰু পৰিৱেশটো যে একদম বঢ়িয়া আপোনালোকে আহিব পাৰে সঁচাকৈ বহুত ধুনীয়া গাইজ উঠি আহি কেনে তাতে হনুমান বাবা আছে জয় বজৰংবলী একদম ওপৰত যাব লাগিব এই চিৰি বগাই ভাল লাগিছে আহি কিনে গাইজ চাওক কিমান ওপৰত উঠি আহিছোঁ এইয়া ভিউটো একদম বঢ়িয়া আৰু এইপিনে পূৰা বিজুলী ঢেৰেকনি পূৰা মাৰি আছে এতিয়াও যাব লাগিব বহুত ওপৰ বলক গৈ থাকোঁ মহাদেৱৰ নাম লৈ হৰ হৰ মহাদেৱ চালি তো গাইজ পাম আৰু বেছি দূৰ নাই চাওক কিমান ওপৰ আহি গ'লোঁ বগাই দেখিছেনে 1টা বজাত ষ্টাৰ্ট কৰিছিলোঁ এতিয়া 1:20 হৈ আছে 20 মিনিট লাগিছে আৰু ওপৰ যাব আছে আৰু এইপিনে বৰষুণটো পূৰা আহি আছে মজা লাগিছে কিন্তু যি নহয় গাইজ ভিউ চেক কৰক ভিউ অ' মাই গড চাওক কি ধুনীয়া ভিউ আল্টিমেট লাগিছে এইপিনে বৰষুণ এইপিনে ধুনীয়া ভিউ আহি পালোঁ ভালেখিনি আৰু যাব আছে চাওক আৰু পূৰা বৰষুণ চলি আছে কিন্তু মজা লাগিছে আহি কেনে তো গাইজ চেক পইণ্ট পাই গ'লোঁ ইয়াতে ৰখিব পাৰে ইয়াৰ পিছত ডাইৰেক্ট এই পিনেৰে ওপৰত যাব লাগিব আৰু বৰষুণটো বহুত জোৰকৈ দিছে অলপমান ৰখি লওঁ নহ'লে চব ভিজিব একদম
গাইজ পুৰা ওপৰত আছোঁ এতিয়া বৰ্তমান আহি পালোঁ 1টা বজাত ট্ৰেকিং ষ্টাৰ্ট কৰিছিলোঁ 1:40 হ'ল আৰু বৰষুণ এটা নামে নলয় বৰষুণ পৰি আছে কিন্তু ভাল লাগি আছে এতিয়া ইপিনে যাব লাগিব ওপৰলৈকে তাৰ আগতে আপোনালোকে ইয়াৰ অলপমান স্ক্ৰীনশ্বট ধুনীয়াকৈ চাই লওক বহুত ধুনীয়া জেগা আল্টিমেট লাগিছে সঁচাকৈ আপোনালোকে আহিব পাৰে বহুত মজা জেগা তো গাইছ এতিয়া যাই আছোঁ আমি দৰ্শন কৰিবৰ কাৰণে আকাশী গংগা একদম ওপৰত চাওক এইখিনি আৰু শ্লিপাৰী বহুত হ'ব কিন্তু একবাৰ সেৱা গাড়ী আহিব লাগিব ওপৰৰ পৰা তো গাইছ ওপৰলৈকে যাব লাগিব ওপৰত যোৱাখিনি ভিডিঅ' দিব নোৱাৰিম তলৰ পৰা ভিডিঅ' কেমেৰাটো থৈ কিনে আপোনালোকে চাই ল'ব মই ওপৰৰ পৰা সেৱা গাড়ী আহোঁ কিন্তু ঠিক হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ हर हर महादेव हे भगवान आइए तुम्हारे सेवा हर हर महादेव धीरे धीरे हर हर महादेव इतनी ठीक है इतनी बहुत रिक्सी है गाइस এইখিনি ইজি আছে ওপৰত বহুত বেছি দেখছি তাৰে বৰষুণ দিছে পুৰা স্লিপ হৈছে গাইছ নামি আহিলোঁ সেৱা কৰি আহিলোঁ মহাদেৱৰ এইখিনি দেখাব নোৱাৰিলোঁ কাৰণ ওপৰত কেমেৰা দিয়াটো বহুত ডিফিকাল্ট তো গাইছ ওপৰৰ পৰা দৰ্শন কৰি আহিলোঁ আকাশী গংগাৰ মানে ওপৰত কেনেকুৱা হয় একদমেই পিছল আৰু মানে ষ্টেপবোৰ ন ওপৰত যাই যায় একদম পাতল হৈ যায় যাতে ভৰিখন সম্পূৰ্ণভাৱে নবহে কিবা কৰি ধৰি মেলি কেনে উঠি গৈছে আপোনালোকে হয়তো ভিডিঅ'ত দেখা পাইছে কিন্তু ভিডিঅ'ত দেখাতকৈ ন ৰিয়েলিটিত বহুত বেছি ভয়ানক আৰু নামি আহোঁতে বুকু চকু কঁপি যায় কিন্তু ওপৰত আকাশী গংগাৰ নাম কি হ'ল মই কৈ আছোঁ আপোনালোকক ওপৰত এটা শিৱলিংগ এটা আছে তাৰ ওপৰত এডাল গছৰ শিপাৰে ধুনীয়াকৈ অহৰহ পানী বৈ থাকে মানে নন ষ্টপ বৰষুণ দিছে বুলি কে নহয় অহৰহ পানী বৈ থাকে তো সেইটো কাৰণে আকাশী গংগাৰ নাম দিয়া হৈছে তো তাৰে পানী অলপমান ল'লোঁ মনৰ পৰা শ্ৰদ্ধা কৰিলোঁ ভগৱানৰ তো আপোনালোকক ধুনীয়া জেগাটো দেখাই দিলোঁ আপোনালোকে আহিব পাৰে ভিজিট কৰিব কিন্তু আমাৰ অসমৰ এইবিলাক মন্দিৰ ভিজিট কৰিব লাগে তো আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব কাষত আৰু আহিটো টিংকে বজাই দিব তো লগ পাম আকৌ এটি নতুন লগত তেতিয়া কাৰণে বাই বাই